সাপোজ এই বস্তুটোৰ ওপৰেদি বা এই সাৰফেসখনৰ ওপৰেদি এই পৃষ্ঠখনৰ ওপৰেদি আমি আন এটা বস্তু ইয়াৰ ওপৰেদি সুচৰাই লৈ গৈছো যেতিয়া সুচৰাই নিম তেতিয়া আমি যেটো দিশত বল প্ৰয়োগ কৰিম সেই দিশটোৰ বিপৰীত দিশত ঘৰ্ষণ বলে ক্ৰিয়া কৰিব অৰ্থাৎ ঘৰ্ষণ বলটো তেতিয়াহে সৃষ্টি হয় যেতিয়া আমি বস্তুটোৰ ওপৰত বল প্ৰয়োগ কৰোঁ আৰু আমি প্ৰয়োগ কৰা বলটো যিমানেই বেছি হ'ব ঘৰ্ষণ বলৰ পৰিমাণটো সিমানে কি কৰে বঢ়াই দিয়ে গতিকে ঘৰ্ষণক কোৱা হয় ইট ইজ এ সেলফ এডজাস্টিং ফোর্স ই নিজেই নিজক এডজাস্ট কৰি লোৱা এটা বল আমি প্ৰয়োগ কৰা বলটো বঢ়াই যোৱাৰ লগে লগে অটোমেটিক্যালি ঘৰ্ষণ বলৰ পৰিমাণটো বাঢ়ি আহিব এটা আমি যেটো দিশত বল প্ৰয়োগ কৰো ঘৰ্ষণ বলে সদায় বিপৰীত দিশত বল প্ৰয়োগ কৰে আমি যদি এই বস্তুটোক যদি আমি যদি এটো দিশত আমি যদি ইয়াক বল এটো দিশত প্ৰয়োগ কৰো তেতিয়াহলে ঘৰ্ষণ বলটো ইয়াৰ ওপৰত এটো দিশত প্ৰয়োগ হ'ব তাৰমানে সদায় আমি প্ৰয়োগ কৰা বল আৰু ঘৰ্ষণ বলৰ দিশ বিপৰীতমুখী হয় এতিয়া আমি ঘৰ্ষণ কিমান হ'ব এটা বস্তুৰ বা এটা বস্তুৱে সৃষ্টি কৰা যেটো ঘৰ্ষণ বল সেই ঘৰ্ষণ বলটো সদায় ডিপেন্ড কৰিব উলম্ব প্ৰতিক্ৰিয়া বলৰ ওপৰত এটা উলম্ব প্ৰতিক্ৰিয়া বলটো কি মই এবাৰ দেখুৱাই লৈছো ধৰি লোৱা ইয়াত মই এটা বস্তু ৰাখিছো সাপোজ এই গোটেই বস্তুটোৰ ভৰখিনি ইয়াতে মই থুপ খাই আছে বুলি ধৰিছো আৰু তাৰ ওজনে তললৈ কাম কৰিব গতিকে এই বস্তুটোৰ যেটো ওজন এই ওজনটোক যদি মই ক্ৰিয়া বুলি কওঁ ইফ দা weight of the body is taken as action তেতিয়া হলে ইয়াৰ প্ৰতিক্ৰিয়া বলটো হ'ব ওপৰলৈ action and reaction are equal and opposite according to Newton's third law গতিকে আমি এই পৃষ্ঠখনত যেতিয়া এটা বস্তু ৰাখিছো এই বস্তুটো আমি যেতিয়া ৰাখিছো এই বস্তুটোৰ ভৰটো যদি m হয় তেতিয়াহলে ইয়াৰ ওপৰত ক্ৰিয়া কৰা ওজনৰ পৰিমাণ হ'ব m * g ওজন আৰু ওজন কোনফালে কাম কৰিছে ওজনে ডাউনৱাৰ্ড ডাইৰেকচনত তলৰ ফাললৈ গতিকে ওজনটোক যদি আমি ক্ৰিয়া বুলি ধৰি লওঁ if it is action then this is the reaction force এটো পইণ্টটো যদি মই o বুলি লওঁ so on is the reaction force this is normal reaction গতিকে নরমাল রিঅ্যাকশনটো কি হ'ব ওপৰলৈ থাকিব ওজনটো তললৈ থাকিব এতিয়া মই যদি বস্তুটোৰ ওপৰত বল প্ৰয়োগ কৰো external force this capital F is the external force we applied this is external force তো আমি অসমীয়াত কওঁ বাহ্যিক বল আমি এটো দিশত যদি বাহ্যিক বল প্ৰয়োগ কৰো তেতিয়াহলে ঘৰ্ষণ বলে তাৰ বিপৰীত দিশত ক্ৰিয়া কৰিব অৰ্থাৎ ঘৰ্ষণ বলটো সৃষ্টি হ'ব এটো ইয়াৰ পৰা কিলিছো এটো external force suppose this is the point O and this is the frictional force F this small f is the force of friction ঘৰ্ষণ বল
এতিয়া এই ঘৰ্ষণ বলটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব এই ঘৰ্ষণ বলটো কি হয় এই উলম্ব প্ৰতিক্ৰিয়া বলৰ সমানুপাতিক এটা কেনেকৈ সমানুপাতিক হয় তাৰ আগতে মই ধৰা এটা এক্সাম্পল দিছোঁ ধৰি লোৱা মই এখন টেবুলৰ ওপৰত এটা বস্তু চুচৰাই নিব বিচাৰিছোঁ ধৰা এখন পৃষ্ঠ ইয়াৰ ওপৰত ধৰা মই এই বস্তুটো ইয়াৰ ওপৰেদি লৈ যাব খুজিছোঁ এই বস্তুটোৰ যিটো ওজন যদি কম হয় ইয়াৰ ওজন যদি কম হয় তেতিয়াহ'লে মই ইয়াক যেতিয়া স্লাইড কৰিব বিচাৰিম মানে মই ইয়াৰ ওপৰত বল প্ৰয়োগ কৰি যেতিয়া মই ইয়াক আঁতৰাই নিব বিচাৰিম বল প্ৰয়োগ কৰি ইয়াক যেতিয়া মই হৰণ ঘটাব খুজিম তেতিয়াহ'লে ইয়াৰ ওপৰত যিটো ফ্ৰিকশ্যনেল ফ'ৰ্চে কাম কৰিব যদি বস্তুটো পাতল বস্তু হয় তেতিয়াহ'লে কি হয় সদায় দেখা যায় যে ফ্ৰিকশ্যনেল ফ'ৰ্চটো কম হয় এতিয়া তোমালোকে এনে ফৰ এক্সাম্পল নিজে এটা কথা ভাবা যে এই কিতাপখনৰ ওপৰত মই যদি এই ডাষ্টাৰটো ইয়াৰ ওপৰেদি মই চুচৰাই লৈ যাব খোজোঁ স্লাইড কৰিব খোজোঁ তেতিয়াহ'লে কি হ'ব মোৰ ওপৰত মই এফালে যেতিয়া তাক ঠেলিম ঘৰ্ষণ বলটোৱে কি কৰিব বিপৰীত দিশত ক্ৰিয়া কৰিব আৰু মই ইয়াক যিমানেই ইয়াৰ ওপৰত বল প্ৰয়োগ কৰিম ঘৰ্ষণ বলটো বিপৰীত দিশত কাম কৰিব এতিয়া ধৰা মই বৰ বেছি বল প্ৰয়োগ কৰিবলগীয়া হোৱা নাই ইয়াক মই অলপ বল প্ৰয়োগ কৰি ইয়াৰ ওপৰেদি লৈ গৈছোঁ কাৰণ ডাষ্টাৰটো পাতল এটা বস্তু কাঠৰ টুকুৰা আছে আৰু এফালে টুকুৰা কাপোৰ লাগি আছে গতিকে পাতল কিন্তু মই এইটো ডাষ্টাৰ নহয় ধৰি লোৱা ই যদি এটুকুৰা পিচ অফ আইৰণ ইফ ইট ইজ এ পিচ অফ আইৰণ যদি ই এটুকুৰা লোৰ টুকুৰা হয় লোৰ টুকুৰা হ'লে কি হ'ব ইয়াৰ ওজনটো বহুত বেছি হ'ব এই ডাষ্টাৰটোৰ ওজন যিমান হ'ব তাতকৈ লোৰ টুকুৰাটোৰ ওজন বহুত বেছি হ'ব এতিয়া ধৰা এই ডাষ্টাৰটোৰ ওজন কিমান হ'ব ইয়াৰ ওজন খুব বেছি মেক্সিমাম যদি হয় ইয়াৰ ওজন 100 গ্ৰাম হ'ব 100 গ্ৰামতকৈ ইয়াৰ ওজন ডাষ্টাৰটোৰ ওজন 100 গ্ৰামতকৈ বেছি নহয় ধৰি লৈছোঁ ইয়াৰ ওজন 100 গ্ৰাম গতিকে মই ইয়াৰ অলপ বল দি পেলাই এনেকৈ লৈ যাব পাৰিছোঁ কিন্তু যদি এই একে আকাৰৰ সমান চাইজৰ ই যদি এটুকুৰা লোৰ টুকুৰা হয় তেতিয়াহ'লে এই লোৰ টুকুৰা হ'লে কি হ'ব ইয়াৰ ওজনৰ পৰিমাণটো বহুত বেছি হ'ব ইয়াৰ ওজন ধৰি লোৱা 1 কেজি ইমান এটুকুৰা লোৰ ওজন প্ৰায় 1 কেজিৰ সমান হ'ব তাৰমানে 1000 গ্ৰাম ই ডাষ্টাৰটো 100 গ্ৰাম আৰু লো হ'লে ইয়াৰ ওজন হ'ব 1 কেজি মানে 1000 গ্ৰাম গতিকে 1000 গ্ৰাম যেতিয়া হ'ব তাৰমানে তাৰ কি হ'ব ওজনটো বহুত বেছি হ'ব গতিকে মই এই লোৱা বস্তুটো যদি উড হয় ধৰি লৈছোঁ এটুকুৰা উড কাঠ তেতিয়াহ'লে সেই ক্ষেত্ৰত এইফালে তাৰ ৱেইট আৰু ওপৰলৈ থাকিব নৰ্মেল ৰিয়েকশ্যন এন প্ৰতিক্ৰিয়া বল এফালে ওজন আৰু ওপৰফালে থাকিব প্ৰতিক্ৰিয়া বল আৰু যদি এটুকুৰা উড নহয় কাঠ নহয় যদি ই এটুকুৰা আইৰণ হয় সাপোজ দিছ ইজ এ পিচ অফ আইৰণ গতিকে ইয়াৰ এফালে ওজন থাকিব গতিকে এটুকুৰা লোৰ ওজন এই কাঠতকৈ বেছি হ'ব গতিকে ইয়াৰ ওপৰত ক্ৰিয়া কৰা যিটো প্ৰতিক্ৰিয়া বল হ'ব এই বলটো কি হ'ব বহুত বেছি হ'ব সাপোজ মই এইটো এন ডেছ বুলি কৈছোঁ উলম্ব প্ৰতিক্ৰিয়া বল গতিকে ই এন ডেছ গতিকে উডৰ ক্ষেত্ৰত আমি কাঠৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া বলটো এন বুলি কৈছোঁ আৰু যেতিয়াতো আমি আইৰণ পিচ অফ আইৰণ বুলি কৈছোঁ আইৰণ তেতিয়াহ'লে পিচ অফ আইৰণ তেতিয়াহ'লে কি হ'ব ইয়াৰ প্ৰতিক্ৰিয়া বলৰ পৰিমাণটো বহুত বেছি হৈ যাব হয় নহয় গতিকে ইয়াতকৈ ইয়াৰ প্ৰতিক্ৰিয়া বল বেছি গতিকে ইয়াক মই
এইফালে এক্সটাৰ্নেল ফ'ৰ্চ যদি দিওঁ তেতিয়াহ'লে ইয়াক এক্সটাৰ্নেল ফ'ৰ্চ দি পেলাই যেতিয়া মই ডিছপ্লেচ কৰিব খুজিম, হৰণ ঘটাব খুজিম, চুচৰাই নিব খুজিম, এখন পৃষ্ঠৰ ওপৰেদি ইয়াক মই পিছলৈ লৈ যাব খুজিম, তেতিয়াহ'লে কি হ'ব, ঘৰ্ষণ বলৰ পৰিমাণটো বহুত বাঢ়ি যাব। মই কিন্তু ইয়াক সহজে নিব নোৱাৰিম, মই বহুত বেছি ফ'ৰ্চ দিব লাগিব। এই কাঠৰ টুকুৰাটো কিন্তু মই সহজে লৈ যাব পাৰিম, বুজিছেনে? কিন্তু ইয়াক মই সহজে লৈ যাব নোৱাৰিম। কিন্তু মইতো বল সমান দিছোঁ, ইয়াক মই যিমান বল দিছোঁ ইয়াকো মই সমান পৰিমাণৰ বল দিছোঁ, কিন্তু ইয়াক মই ইয়াৰ ওপৰি চুচৰাই লৈ যাব পাৰিছোঁ, কিন্তু ইয়াক মই ধৰা ইয়াৰ ওপৰেদি চুচৰাই লৈ যাব পৰা নাই। কাৰণটো কি? হোৱাট ইজ দ্য ৰিজন? ইয়াৰ কাৰণটো কি হৈছে, ইয়াক মই চুচৰাই লৈ যাব নোৱাৰাৰ কাৰণটো হৈছে ইয়াত ফ্ৰিকশ্যন ফ'ৰ্চটো বহুত বেছি হৈছে। গম পাইছেনে? ইয়াত কি হৈছে, ফ্ৰিকশ্যন ফ'ৰ্চটো বহুত কি হৈছে, লাৰ্জ হৈছে, বেছি হৈছে ইন কম্পেৰিজন টু উড। কাঠতকৈ ইয়াত ফ্ৰিকশ্যন বলৰ পৰিমাণটো বহুত বেছি হৈছে, যাৰ কাৰণে মই ইয়াক সমান বল প্ৰয়োগ কৰি পেলাই ইয়াক মই লৈ যাব পাৰিলোঁ, ইয়াক কিন্তু মই লৈ যাব পৰা নাই। কিয়? কাৰণ ইয়াত ফ্ৰিকশ্যন বেছি। গতিকে ফ্ৰিকশ্যনটো কিহৰ ওপৰত নিৰ্ভৰ কৰিছে? ৱেইটৰ ওপৰত, হয়নে নহয়? ইয়াৰ ৱেইট বেছি কাৰণে ফ্ৰিকশ্যন বেছি হৈছে। গতিকে ৱেইটটো যদি মই একশ্যন বুলি কওঁ, নৰ্মেল ৰিয়েকশ্যনটো কি হ'ব? এইটো অপজিট ফ'ৰ্চটো হ'ব নৰ্মেল ৰিয়েকশ্যন, হয়নে নহয়? গতিকে ফ্ৰিকশ্যন ফ'ৰ্চ ইজ প্ৰপ'ৰ্চনেল টু দ্য নৰ্মেল ৰিয়েকশ্যন। গম পাইছেনে? ঘৰ্ষণ বল কি হ'ব? উলম্ব প্ৰতিক্ৰিয়া বলৰ সমানুপাতিক। উলম্ব প্ৰতিক্ৰিয়া বলটো যিমানেই বেছি হ'ব, নৰ্মেল ৰিয়েকশ্যন ফ'ৰ্চটো যিমানেই বেছি হ'ব, সিমানে ফ্ৰিকশ্যনেল ফ'ৰ্চটো কি হয়? বেছি হয়। গতিকে আমি কি লিখিম? আমি লিখিম যে ফ্ৰিকশ্যনেল ফ'ৰ্চ ইজ প্ৰপ'ৰ্চনেল টু দ্য নৰ্মেল ৰিয়েকশ্যন। ফ্ৰিকশ্যনেল অসমীয়াত লিখি যাবা, ফ'ৰ্চ is proportional to the normal reaction. অসমীয়াত লিখা, ঘৰ্ষণ বল উলম্ব প্ৰতিক্ৰিয়া বলৰ সমানুপাতিক। ঘৰ্ষণ বল উলম্ব প্ৰতিক্ৰিয়া বলৰ সমানুপাতিক। অৰ্থাৎ that is F, small f to মই friction force represent কৰিছোঁ, F proportional to N. N is the normal reaction. F proportional to N. Or F is equal to mu N. Mu is called coefficient of friction. অসমীয়াত লিখা মিউ, এইটো মিউটো সমানুপাতিক ধ্ৰুৱক মিউ। ঘৰ্ষণ গুণাংক বোলে, কোএফিচিয়েন্ট অফ ফ্ৰিকশ্যন মানে হৈছে ঘৰ্ষণ গুণাংক। সমানুপাতিক ধ্ৰুৱক মিউ ঘৰ্ষণ গুণাংক বোলে। গতিকে মিউ ইজ ইকুৱেল টু কি পাম আমি? মিউ ইজ ইকুৱেল টু F ডিভাইডেড বাই N. So what is mu? Mu is equal to
F divided by N. F2 ball force, N is also a force. F2 ball, N2 ball, N2 is a উলম্ব প্ৰতিক্ৰিয়া বল আৰু F2 হৈছে আমি প্ৰয়োগ কৰা বল। গতিকে বল ডিভাইডেড বাই বল, গতিকে মিউৰ কোনো একক নাই। It has no unit. ইয়াৰ কোনো একক নাই, মিউৰ কোনো একক নাই। এতিয়া আমি পঢ়িম ঘৰ্ষণ কোণ, এংগুল অফ ফ্ৰিকশন। এংগুল অফ ফ্ৰিকশন, এংগুল অফ ফ্ৰিকশন মানে হৈছে ঘৰ্ষণ কোণ। ঘৰ্ষণ কোণ কালি মই এটা কথা কৈছিলোঁ তোমালোকক যে স্থিতি ঘৰ্ষণৰ সৰ্বোচ্চ মানক সংকট ঘৰ্ষণ বোলে। দ্য মেক্সিমাম ভেলু অফ ষ্টেটিক ফ্ৰিকশন ইজ কল্ড লিমিটিং ফ্ৰিকশন। মেক্সিমাম ভেলু অফ ষ্টেটিক ফ্ৰিকশন ইজ কল্ড লিমিটিং ফ্ৰিকশন। বুজিছেনে? তাৰমানে স্থিতি ঘৰ্ষণৰ সৰ্বোচ্চ মান কেতিয়া হয়? আমি যিমানে বল প্ৰয়োগ কৰোঁ, ঘৰ্ষণ বলটোৱে অপজিট ডাইৰেকশ্যনত তাৰ পৰিমাণটো বঢ়াই বঢ়াই গৈ থাকে। গতিকে আমি যদি এক্সটাৰ্নেল ফ'ৰ্চ বঢ়াই যাওঁ, ফ্ৰিকশ্যনেল ফ'ৰ্চো লাহে লাহে বাঢ়ি যায়। গতিকে এটা সময়ত কি হয়, ফ্ৰিকশ্যনেল ফ'ৰ্চটো মেক্সিমাম হয়গৈ। কেতিয়া মেক্সিমাম হয়? যেতিয়া বস্তুটো জাষ্ট মুভ কৰিবলৈ আৰম্ভ কৰাৰ আগমুহূৰ্তত, বস্তুটোৱে গতি কৰিবলৈ আৰম্ভ কৰাৰ আগমুহূৰ্তত যিটো ঘৰ্ষণ বলে ক্ৰিয়া কৰে, সেই ঘৰ্ষণ বলটোৱে হৈছে সকলোতকৈ বেছি ঘৰ্ষণ বল। আৰু এই মানক সংকট ঘৰ্ষণ বোলে। দ্য মেক্সিমাম ভেলু অফ ষ্টেটিক ফ্ৰিকশন ইজ কল্ড লিমিটিং ফ্ৰিকশন। গতিকে কালি তোমালোকক এইটো কথা কোৱা আছে, তথাপি তোমালোকে লিখি ল'ব পাৰা লিমিটিং ফ্ৰিকশন কি। লিমিটিং ফ্ৰিকশনটো হৈছে দ্য মেক্সিমাম ভেলু of static friction it is the maximum value of static friction. স্থিতি ঘৰ্ষণৰ সৰ্বোচ্চ মান, স্থিতি ঘৰ্ষণৰ সৰ্বোচ্চ মান, যাক আমি কওঁ লিমিটিং ফ্ৰিকশন। লিমিটিং ফ্ৰিকশনটো আমি অসমীয়াত কওঁ সংকট ঘৰ্ষণ। এতিয়া আমি উলিয়াম ঘৰ্ষণ কোণ। এতিয়া সংকট ঘৰ্ষণ কি বুজি পালা? যে যেতিয়া বস্তুটা আমি ফ'ৰ্চ দি আছোঁ, সি মুভ কৰা নাই, গতিকে জাষ্ট মুভ কৰাৰ আগমুহূৰ্তত যিটো ষ্টেটিক ফ্ৰিকশন, মানে ৰৈ থকা অৱস্থাত যিটো মেক্সিমাম ফ্ৰিকশন, তাকে কয় ষ্টেটিক ফ্ৰিকশন। এতিয়া আমি এটা ডায়েগ্ৰাম আঁকি লওঁ প্ৰথমতে ঘৰ্ষণ কোণটো অঁকাৰ আগতে। সাপোজ আমি ইয়াতে বস্তু এটা ৰাখিছোঁ, এখন পৃষ্ঠত আমি এটা বস্তু ৰাখিছোঁ।
দিছ ইজ দ্য ছাৰফেচ ইয়াত আমি এটা বস্তু ৰাখিছোঁ অলপ ছাৰফেচখন ডাঙৰকৈ আঁকি দিছোঁ বাৰু এতিয়া ইয়াত মই যিটো ফ'ৰ্চ দিম যিটো এক্সটাৰ্নেল ফ'ৰ্চ দিম সেই এক্সটাৰ্নেল ফ'ৰ্চটো ধৰি লোৱা মই ইয়াৰ যিটো ভৰ কেন্দ্ৰ য'ত ইয়াৰ গোটেই ভৰখিনি থোপ খাই আছে বুলি ধৰিছোঁ এই ভৰ কেন্দ্ৰটোতে এপ্লাই কৰিছোঁ বুলি ধৰিছোঁ এই ইয়াৰ যিটো ছাপ'জ দিছ ইজ দ্য চেণ্টাৰ অফ দ্য বডি ইট ইজ কল্ড চেণ্টাৰ অফ মাছ ভৰ কেন্দ্ৰ বুলি কয় ইয়াতে ধৰা মই বল প্ৰয়োগ কৰিছোঁ এক্সটাৰ্নেল ফ'ৰ্চ দিছোঁ মই ইয়াত মই এক্সটাৰ্নেল ফ'ৰ্চ দিছোঁ এইটো দিশত কেপিটেল এফ ইজ দ্য এক্সটাৰ্নেল ফ'ৰ্চ গতিকে মই ফ'ৰ্চ দিছোঁ আৰু বিপৰীত দিশত কি হ'ব ফ্ৰিকশ্যনেল ফ'ৰ্চ মানে ঘৰ্ষণ বলৰ সৃষ্টি হ'ব এইফালে থাকিব ফ্ৰিকশ্যনেল ফ'ৰ্চ এফ ফ্ৰিকশ্যনেল ফ'ৰ্চ ইজ ৰিপ্ৰেজেণ্টেড বাই দ্য লেটাৰ স্মল এফ দুটা এফ আছে কেপিটেল এফ ইজ দ্য এক্সটাৰ্নেল ফ'ৰ্চ এফ ইজ দ্য স্মল এফ ইজ দ্য ফ্ৰিকশ্যনেল ফ'ৰ্চ ঠিক আছে এইফালে থাকিব তাৰ ওজন ৱেইট আৰু ওপৰ ফাললৈ থাকিব প্ৰতিক্ৰিয়া বল নৰ্মেল ৰিয়েকশ্যন দিছ ইজ দ্য নৰ্মেল ৰিয়েকশ্যন suppose this point is O এতিয়া চোৱা ইয়াত দুটা বল আছে আচলতে দুটা নহয় ইয়াত টোটেল চাৰিটাই আছে কিন্তু এতিয়া মই ইয়াত কনচিডাৰ কৰিম এই দুটা বল এইটো হৈছে ফ্ৰিকশ্যনেল ফ'ৰ্চ এইটো হৈছে নৰ্মেল ৰিয়েকশ্যন ফ'ৰ্চ এইটো হৈছে আমি প্ৰয়োগ কৰা বল এইটো হৈছে বস্তুটোৰ ওজন গতিকে এইটো হ'ল মেইন ইয়াত প্ৰথম আমি কোনটো ফ'ৰ্চ দিছোঁ এক্সটাৰ্নেল ফ'ৰ্চ দিছোঁ ফলত কি সৃষ্টি হৈছে ফ্ৰিকশ্যনেল ফ'ৰ্চৰ সৃষ্টি হৈছে গতিকে মই দিয়া ফ'ৰ্চটো বহাই গৈ আছোঁ বহাই গৈ মই একদম মেক্সিমাম ফ'ৰ্চ দিলোঁগৈ মই যেতিয়া মেক্সিমাম ফ'ৰ্চ দিছোঁ জাষ্ট বস্তুটো যাব হৈছে মানে শ্লাইড হ'বলৈ ষ্টাৰ্ট কৰিব আৰু তাৰ আগমুহূৰ্তত যিটো ফ্ৰিকশ্যন এইটো হৈছে এফ আৰু তেতিয়া এইটো হৈছে ফ্ৰিকশ্যনেল ফ'ৰ্চৰ মেক্সিমাম ভেলু এতিয়া ফ্ৰিকশ্যনেল ফ'ৰ্চৰ যিটো মেক্সিমাম ভেলু যাক আমি কওঁ সংকট ঘৰ্ষণ দিছ ইজ দ্য সংকট ঘৰ্ষণ সংকট ঘৰ্ষণ আৰু উলম্ব প্ৰতিক্ৰিয়া বলৰ লব্ধ বলে সংকট ঘৰ্ষণ আৰু উলম্ব প্ৰতিক্ৰিয়া বলৰ যিটো লব্ধ বল এইটো এটা ফ'ৰ্চ হ'ল নাই ফ'ৰ্চ দুটা ফ'ৰ্চ আছে গতিকে দুটা ফ'ৰ্চে যেতিয়া এটা পইণ্টত ক্ৰিয়া কৰিছে টু ফ'ৰ্চেছ আৰ এক্টিং অন দ্য পইণ্ট অ' one is frictional force and another is normal reaction we are considering only these two forces তেতিয়া দুটা ফ'ৰ্চৰ যিটো ৰিজাল্টেণ্ট ফ'ৰ্চ আমি এটা লব্ধ বল পাম নহয় একেটা বিন্দুত একে সময়তে দুটা বলে বা দুটা ভেক্টৰে ক্ৰিয়া কৰিলে কি হয় আমি এটা লব্ধ ভেক্টৰ পাওঁ গতিকে ইয়াত দুটা বল এটা ফ্ৰিকশ্যনেল ফ'ৰ্চ লৈছোঁ আৰু এটা আমি নৰ্মেল ৰিয়েকশ্যন ফ'ৰ্চ লৈছোঁ গতিকে এই দুইটা ফ'ৰ্চৰ কথা যদি আমি কনচিডাৰ কৰোঁ তেতিয়াহ'লে এই দুইটা ফ'ৰ্চৰ আমি এটা কি পাম ৰিজাল্টেণ্ট ফ'ৰ্চ পাম গতিকে সংকট ঘৰ্ষণ আৰু উলম্ব প্ৰতিক্ৰিয়া বলৰ লব্ধ বলটো কোনফালে থাকিব এইফালে হ'ব কোনোবা এটা দিশত হ'ব আৰু গম পাইছেনে ইয়াৰ মাজতে হ'বহি লব্ধ বল ধৰা এইফালে আছে এইটো লব্ধ বল সংকট ঘৰ্ষণ আৰু উলম্ব প্ৰতিক্ৰিয়া বলৰ লব্ধ বল এইটো হৈছে লব্ধ বল ৰিজাল্টেণ্ট ফ'ৰ্চ লব্ধ বলে উলম্ব প্ৰতিক্ৰিয়া বলৰ লগত উলম্ব প্ৰতিক্ৰিয়া বল কোনটো ON যি কোণ কৰে এই এংগুলটো this angle is called angle of friction
মই থিটা বুলি লিখিছোঁ থিটা ইজ দ্য এংগুল অফ ফ্ৰিকশ্যন গতিকে তোমালোকে ডেফিনেশ্যনটো লিখি লোৱা যে সংকট ঘৰ্ষণ আৰু উলম্ব প্ৰতিক্ৰিয়া বলৰ লব্ধ বলে সংকট ঘৰ্ষণ আৰু অভিলম্ব প্ৰতিক্ৰিয়া বলৰ লব্ধ বলে অভিলম্ব প্ৰতিক্ৰিয়া বলৰ লগত যি কোণ কৰে তাকে ঘৰ্ষণ কোণ বোলে ইংলিছত লিখা the angle made by the resultant of the limiting friction and normal reaction with the normal reaction is called angle of friction সংকট ঘৰ্ষণ মই অসমীয়াত আকৌ এবাৰ কৈছোঁ লিখি লোৱা যদি কাৰোবাৰ থাকি গৈছে লিখি লোৱা সংকট ঘৰ্ষণ আৰু উলম্ব প্ৰতিক্ৰিয়া বলৰ লব্ধ বলে উলম্ব প্ৰতিক্ৰিয়া বলৰ লগত যি কোণ কৰে তাকে ঘৰ্ষণ কোণ বোলে এই কোণটোকে আমি ঘৰ্ষণ কোণ বুলি কওঁ এটা আমি দেখুৱাব পাৰিম যে ঘৰ্ষণ কোণ ঘৰ্ষণ গুণাংকৰ সৈতে সমান এতিয়া আমি এটা পেৰেলেলোগ্ৰাম বনাওঁ ইয়াতে আমাৰ এইখিনি হৈছে ফ্ৰিকশ্যনেল ফ'ৰ্চ ON
ON. This is the normal reaction. ইয়াত আমি এইটা এই পইণ্টৰ নাম দি লৈছোঁ সাপোজ O, this is point A, this is point B. মই নামটো অলপ ইয়াত হলাই দিছোঁ এইটো হৈছে আমাৰ নৰ্মেল ৰিয়েকশ্যন ফ'ৰ্চ মই C লিখিছোঁ এইখিনি এইটো পইণ্টলৈকে ফ'ৰ্চটো মই N বুলি বুজাইছোঁ আৰু ৰিপ্ৰেজেণ্ট কৰিছোঁ OCA গতিকে তিনিটা বস্তুকেইটা চোৱা OA হৈছে F মানে হৈছে ফ্ৰিকশ্যনেল ফ'ৰ্চ মানে হৈছে ঘৰ্ষণ কোণ ঘৰ্ষণ বল ON OC মই C লিখিলোঁ তাৰপিছত OC ইজ ইকুৱেল টু N মানে হৈছে নৰ্মেল ৰিয়েকশ্যন উলম্ব প্ৰতিক্ৰিয়া বল আৰু আমাৰ আৰটো হৈছে লব্ধ বল দুইটা ফ'ৰ্চৰ ৰিজাল্টেণ্ট তে এই ডায়াগ্ৰামটোৰ পৰা তোমালোকে কি কৰিবা tan থিটাটো উলিওৱা ইউ জাষ্ট কেলকুলেট tan থিটা ইয়াৰ পৰা tan থিটা উলিয়ালে আমি পাম from triangle OBC from triangle OBC পৰা আমি পাম tan theta P divided by B perpendicular by base গতিকে ইয়াৰ কাৰণে এই এংগলটোৰ কাৰণে পাৰপেণ্ডিকুলাৰ হ'ব BC divided by B means OC এতিয়া চোৱা BC মানে কি what is BC BC is equal to OA হয় না BC is equal to OA BC মানে OA আৰু OC মানে হৈছে নৰ্মেল ৰিয়েকশ্যন মইতো OC বুলি লিখিছোঁ বাৰু ইয়াতে is equal to মই যেতিয়া ভ্যালুবিলাক বহুৱাই দিম তেতিয়াহ'লে হ'ব OC মানে হৈছে what is OC OC is the normal reaction আৰু OA what is OA OA is the frictional force F OA হৈছে ঘৰ্ষণ বল আৰু OC হৈছে উলম্ব প্ৰতিক্ৰিয়া বল গতিকে tan theta is equal to F by N so tan theta is equal to F divided by N আৰু আমি অলপ আগতে এটো পাইছিলোঁ F by N to কম আমি coefficient of friction mu this is called mu গতিকে আমি এটা ৰিলেশ্যন পালোঁ যে mu is equal to tan theta mu is equal to tan theta this is a very important relation গতিকে আমাৰ এটা কোৱেশ্চন তোমালোকক
সোধে পৰীক্ষাত যে দেখুওৱা যে ঘৰ্ষণ কোণ ঘৰ্ষণ গুণাংকৰ সৈতে সমান so that angle of friction is equal to the coefficient of friction দেখুওৱা যে ঘৰ্ষণ কোণ ঘৰ্ষণ গুণাংকৰ সৈতে সমান তেতিয়া তোমালোকে এই ৰিলেচনটো উলিয়াই দেখুৱাবা mu is equal to tan theta